আজি আহিছোঁ টেকন'মাৰ্টত নৱেম্বৰ মাহৰ প্ৰথম ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে যদি এটা ছেকেণ্ড হেণ্ড কাৰ কিনিম বুলি ভাবি আছে, আহক টেকন'মাৰ্টত। বহুত গাড়ী আহিছে, হিউজ কালেকশ্যন আপোনালোকে আজিৰ ভিডিঅ'ত পাই যাব। ইয়ন পাব, স্কৰপিঅ' পাব, ইন'ভা পাব, ৰেনাল্ট ট্ৰাইবাৰ পাব, ক্ৰেটা পাব, টাটা হেৰিয়াৰ পাব, ৱেগনাৰ পাব। কালেকশ্যন আজিৰ ভিডিঅ'টো শেষলৈ চাই থাকক। ষ্টাৰ্টিং প্ৰাইচ মাত্ৰ ৭৫,০০০ টকাৰ পৰা গাড়ী পাব আপোনালোকে। কালেকশ্যন ৰেনাল্ট কুইড পাব, কম ৰানিং গাড়ী পাব, 1 year ইঞ্জিন ৱাৰেণ্টিৰ লগত পাব আৰু ডিছকাউণ্টো পাব। চাই থাকক ভিডিঅ'টো। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰে স্পেচিয়েল ভিডিঅ'ত। টাইটেল আৰু থাম্বনেইল চাই কিনে গম পাই গৈছে আজি আহিছোঁ মই টেকন'মাৰ্টত। ছেকেণ্ড হেণ্ড গাড়ীৰ প্ৰথম ভিডিঅ' লৈ আহিছোঁ আৰু নৱেম্বৰ মাহৰ। আপোনালোকেও যদি ভাবি আছে এটা গাড়ী কিনিম, আহক টেকন'মাৰ্টত, আহক ওচৰৰ পৰা গাড়ী টেষ্ট ড্ৰাইভ লওক, অল ডকুমেণ্টেশ্যন চাই লওক। আৰু আগৰ ভিডিঅ'ত যি গাড়ী দেখুৱাইছিলোঁ, মানে লাষ্ট ভিডিঅ'টো যি গাড়ী দেখুৱাইছিলোঁ, গোটেই গাড়ী অলমষ্ট চেল হৈ গৈছে। আপোনালোকে চাবই পাৰে। আজিৰ ভিডিঅ'ত আপোনালোকক নিউ কালেকশ্যন দেখুৱাম। বহুত গাড়ী আহিছে, আজি জাগাই নোহোৱা হ'ল আৰু ডিলাৰত। আপোনালোকে চাবই পাৰে, মই য'তে কেমেৰা ঘূৰাই আছোঁ গাড়ী দেখা পাব আপোনালোকে। ইমান গাড়ী আছে আৰু চাবই পাৰে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। যি গাড়ী পাব ইয়াতে 100% জেনুইন পাব, 100% জেনুইন ডকুমেণ্টেশ্যনৰ লগত পাব আৰু 1 year ইঞ্জিন ৱাৰেণ্টিৰ লগত পাব। আৰু ডিছকাউণ্টৰ কথাটো ক'বই নালাগে। আজি ষ্টাৰ্টিং কিমানৰ পৰা আছে। ফাইনেন্সত গাড়ী ল'লে মিনিমাম কিমান আৰু ডাউন পে'মেণ্ট দিব লাগিব আৰু কোনটো এৰিয়াত এতিয়া ফাইনেন্স হৈ আছে, গোটেই মই ভিডিঅ'ত কৈ আছোঁ। আজি আহিছোঁ টেকন'মাৰ্ট আৰু মোৰ লগত আছে সঞ্জীৱ দা। নমস্কাৰ। খবৰ ভাল দাদা? আজি দাদা ষ্টাৰ্টিং কিমানৰ পৰা দি আছে? ষ্টাৰ্টিং আজি আমাৰ 75,000 পৰা। 75,000 পৰা ষ্টাৰ্টিং প্ৰাইচ। ষ্টাৰ্ট ক'ৰ পৰা কৰি আছে আজি দাদা গাড়ী? ষ্টাৰ্ট জেন ষ্টিলৰ পৰা কৰি আছোঁ। হয়, জেন ষ্টিলৰ 2008 হয়। 2028 লৈকে ডকুমেণ্ট ভেলিড আছে। অ'কে। ছেকেণ্ড অনাৰ হয়, 80,000 চলিছে। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ অনলি 85,000। 85,000 পৰা ইনক্লুডিং নেম ট্ৰান্সফাৰ পাই যাব। অল ট্ৰান্সফাৰ কৰি আৰু এচিটো আছেই। এচি, পাৱাৰ ষ্টিয়াৰিং, 4 পাৱাৰ উইণ্ডো, ইনবিল্ট মিউজিক চিষ্টেম, হয়, গোটেইখিনি আছে। চাব পাৰে আজি ষ্টাৰ্টিং 85,000 পৰা আৰু গাড়ী দি আছে। অন টেবল অলপ ডিছকাউণ্ট হৈ যাব। আহক আপোনালোকে, কোৱালিটিটো গম পায় আৰু টেকন'মাৰ্টত ইঞ্জিন ৱাৰেণ্টিও পাই যাব। আমাৰ সব গাড়ীতে ইঞ্জিন ৱাৰেণ্টি। অ'কে, তাৰপিছত দাদা আহিলে ইয়ন 2012 হয়, এৰা প্লাছ, এচি, পাৱাৰ ষ্টিয়াৰিং, ফ্ৰণ্ট পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম আছে। 70,000 চলিছে। ছেকেণ্ড অনাৰ হয়, বহুত ধুনীয়া গাড়ী এইখনো। এইখন আমি প্ৰাইচ ৰাখিছোঁ অনলি 1,05,000। এইটো কেছত ল'ব লাগিব। 1,05,000 এইটো অনলি কেছতে ল'ব লাগিব। চাব পাৰে ইয়ন। আপোনালোকে বহুতে বিচাৰি থাকে, ইয়ন গাড়ীটো ইমান নাপায় আৰু মাৰ্কেটত। টেকন'মাৰ্টে লৈ আহিছে। আহক সোনকালে ভিডিঅ' চাই কিনে। তাৰপিছত দাদা আহি গ'ল i10 2012 হয়, এৰা প্লাছ হয়, এচি, পাৱাৰ ষ্টিয়াৰিং, ফ্ৰণ্ট পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম আছে। 75,000 চলিছে। ছেকেণ্ড অনাৰ হয়, বহুত ধুনীয়া গাড়ী। এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ অনলি 1,20,000। এইটো কেছত ল'ব লাগিব। এইটো কেছতে ল'ব লাগিব। অল ডকুমেণ্ট ট্ৰান্সফাৰ কৰি আৰু নেম ট্ৰান্সফাৰ 1,20,000। হয়, ইঞ্জিন ৱাৰেণ্টি আহি যাব প্ৰত্যেকখন গাড়ীতে আৰু ক'বই নালাগে। মানে বহুত কালেকশ্যন আহিছে আজি। আপোনালোকে স্কিপ নকৰি শেষলৈ চাই থাকক ভিডিঅ'টো। তাৰপিছত দাদা আহি গ'ল মাৰুতি চুজুকি ৱেগনাৰ VXI। ৱেগনাৰ ষ্টিংৰি VXI প্লাছ হয়, বহুত ধুনীয়া গাড়ী। এচি, পাৱাৰ ষ্টিয়াৰিং, 4 পাৱাৰ উইণ্ডো, প্ৰজেক্টৰ হেডলেম্প, এল'হিল, গোটেইখিনি ফিচাৰ্ছ আছে। অ'কে, 75,000 চলিছে। হয়, ছেকেণ্ড অনাৰ হয়। এইখনৰ আমাৰ প্ৰাইচ ৰাখিছোঁ 2,45,000। ৰিফাইনেন্স কৰালে 80,000 ডাউন পে'মেণ্ট দিলে লোন কৰাই দিম। চাব পাৰে আপোনালোকে মিনিমাম আৰু 80,000 ডাউন পে'মেণ্ট দিয়ক আৰু ফাইনেন্স কৰিও গাড়ীটো কিনিব পাৰিব। মূল দাম আছে, টোটেল প্ৰাইচ আছে 2,45,000। 80,000 ডাউন পে'মেণ্ট দিলে 3 yearsৰ কাৰণে লোন কৰাই দিম। অ'কে দাদা, অলপ নেগচিয়েবল হৈ যাব আৰু কিবা এটা মিলাই চাই দিব। আপোনালোকে ভিজিট কৰক আহি কিনে। তাৰপিছত দাদা আহি গ'ল ৰেনাল্ট কুইড নিউ লুকছত হয়, 2021 ফাৰ্ষ্ট অনাৰ, 45,000 ড্ৰিভেন, RXT অপচনেল, টপ এণ্ড ভেৰিয়েণ্ট হয়। এইখনৰ আমাৰ প্ৰাইচ ৰাখিছোঁ 3 lakhs। এইখনৰ আমাৰ প্ৰাইচ ৰাখিছোঁ 3 lakhs। 60,000 ডাউন পে'মেণ্ট দিলে লোন কৰাই দিম। 60,000 ডাউন পে'মেণ্ট দিলে লোন হৈ যাব। মাত্ৰ 3 লাখ টকাত দি আছে আপোনালোকে। ৰেনাল্ট কুইড 3 লাখ টকাত পাই যাব। 50,000 ডাউন পে'মেণ্ট দিয়ক আৰু সোনকালে লৈ যাওক। তাৰপিছত দাদা আহিলে ডিজায়াৰ চুইফ্ট ডিজায়াৰ 2018 হয়, অনলি 36,000 ড্ৰিভেন, ফাৰ্ষ্ট অনাৰ, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ আছে। আফটাৰ মাৰ্কেট এণ্ড্ৰইড ডিছপ্লে, বেক কেমেৰা, গোটেইখিনি ফিচাৰ্ছ লাগি আছে। হয়, A1 কণ্ডিশ্যন আছে গাড়ী। এবাৰ ইণ্টাৰনেটটো দেখুৱাই দিব আপুনি। অ'কে, বহুত ধুনীয়া কণ্ডিশ্যন। হ'বই পাৰে আজি গাড়ীৰ লগত গাড়ী লাগি আছে। মানে ইমান গাড়ী আহিছে, হিউজ কালেকশ্যন আৰু টেকন'মাৰ্ট চাব পাৰে। কণ্ডিশ্যন ধুনীয়া হৈ আছে। আপোনালোকে আহক, টেষ্ট ড্ৰাইভ লওক ওচৰৰ পৰা। গাড়ী যি পাব ইয়াতে গুড কোৱালিটি পাব আৰু ইঞ্জিন ৱাৰেণ্টিৰ লগত পাব। অলপ স্পেচটোৰ কাৰণে অসুবিধা হৈছে, আমাৰ গোটেই গাড়ী ইণ্টেৰিয়ৰ দেখুৱাব পৰা নাই, কিন্তু ইণ্টেৰিয়ৰ বোৰ নিট এণ্ড ক্লিন প্লাছ
একো আপোনাৰ কাম থকা এনেকুৱা নহয় যে কাম আছে গাড়ীবোৰ কোৱালিটি পাব বহুত ধুনীয়া পাব এখন 2018 ৰ ডিজায়াৰখনৰ প্ৰাইচ ৰাখিছো আমি 4,50,000 ওকে only 36,000 driven 36,000 জেনুইন ৰানিং আছে আৰু 2018 ৰ হয় Silky গুৱাহাটী silver নাম্বাৰ color. প্লেট হয় গুৱাহাটী ৰেজিষ্ট্ৰেচন এইখনৰ 4,50,000 প্ৰাইচ আছে আৰু ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে চাবই পাৰে আপোনালোকে পেট্ৰলত আছে না ডিজেলত পেট্ৰল VXI পেট্ৰলত VXI মডেল সুইফ্ট ডিজায়ার তাৰপিছত आगे भैया मारुति सुजुकी ओल्ड गाड़ी शिलोंग में बहुत डिमांड है इस गाड़ी का आप कितना में दे रहे हैं आज এইখন আপোনাৰ 2003 হয় ডকুমেন্ট ভ্যালিড আছে 2028 লৈকে BS2 হয় MPFI ইঞ্জিন কমপ্লিট অরিজিনাল পেইন্ট আর সবচেয়ে প্লাস পয়েন্ট ফার্স্ট ওনার গাড়ি only 70,000 driven এইখনৰ আমি প্ৰাইস ৰাখিছো 75,000 এইখন আপোনাৰ কেছত ল'ব লাগিব 75,000 টকাৰ পৰা আজি ষ্টাৰ্টিং প্ৰাইস আৰু টেকনোমাৰ্টৰ আজি এই নৱেম্বৰ মাহৰ প্ৰথম ভিডিওটো চাব পাৰে আপোনালোকে গাড়ী অল ওকে কন্ডিশনে আছে জেনুইন ইঞ্জিন ওয়ারেন্টি পাব 1 ইয়াৰ ইঞ্জিন ওয়ারেন্টিও পাই যাব 75,000 টকা 6 মান্থ ইঞ্জিন ওয়ারেন্টিও আহি যাব হয় চাবই পাৰে 75,000 টকাত আপোনালোকে গাড়ী পাই আছে আজিৰ দিনত আৰু কি লাগে তাৰ পিছত দাদা আহি গল সুইফ্ট VXI হয় 2013 ৰ হয় সেকেন্ড ওনাৰ 79,000 চলিছে হয় এন্ড্ৰইড ডিসপ্লে বেক ক্যামেৰা গোটেইখিনি ফিচাৰ্স লাগি আছে এখন আমি চ্যালেঞ্জিং প্ৰাইজত দি আছো only 2,20,000 এটো কেছত ল'ব লাগিব কেছতে ল'ব লাগিব 2,20,000 আহিলে অলপ নেগোশিয়েবল হৈ যাব আৰু অল ডকুমেন্টেশন দাদা কৰি দিব নিজেই কৰি দিব হয় ইয়াতে জি পাব আৰু জেনুইনে পাব ক'ব নালাগে আৰু জুনে জুনে ইয়াতে আহিছে গাড়ী লৈছে তাৰ পিছত দাদা এটো কক ডেটসন গো 1.2 লিটাৰ ফাৰ্স্ট ওনাৰ 45,000 জেনুইন ড্ৰিভেন AC পাৱাৰ ষ্টিয়াৰিং ফ্ৰন্ট পাৱাৰ ইনটো গোটেইখিনি ফিচাৰ্স আছে এইখনৰ আমাৰ প্ৰাইস ৰাখিছো 1,70,000 হয় 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 50,000 ডাউন পেমেন্ট দিলে লোন হৈ যাব হয় তাৰ পিছত দাদা এটো কলো না নাই এটো দেখুৱাইছো হয় তাৰ পিছত পিছফালে আৰু আহি গল ওয়েগনাৰ সিল্কি সিলভাৰ কালাৰ ওয়েগনাৰ 2018 ৰ VXI অপচনেল হয় দুটা এয়াৰবেগ পাব 50,000 জেনুইন চলা গাড়ী হয় বহুত ধুনীয়া গাড়ী চাব পাৰে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টৰ আছে স্পেটাৰ আনিউজ আছে হয় ফাৰ্স্ট ওনাৰ হয় এইখনৰ আমাৰ প্ৰাইস ৰাখিছো 3,45,000 ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1 লাখ ডাউন পেমেন্ট দিলে আৰু লোন হৈ যাব গাড়ী কোৱালিটি পাব বহুত ধুনীয়া গাড়ী কোৱালিটি পাব আপোনালোকে আৰু ওয়েগনাৰ গাড়ীটো ৰিসেল বুলিও বহুত ভাল পাব আপোনালোকে এক্সচেঞ্জ কৰিও লৈ যাব পাৰে আপোনালোকে গাড়ীখিনি কিলোমিটাৰ জেনুইন পাব নন এক্সিডেন্টাল পাব হয় ওয়াৰেন্টি হতে পাব ইয়াতে নন এক্সিডেন্টাল গাড়ী পাব আৰু 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি লগতে পাব আপোনালোকে চাবই পাৰে কন্ডিশন মই গোটেই দেখুৱাই দি আছো গাড়ী ডিফাইড টায়াৰ চাওক আৰু আপোনালোকে ক'বই নালাগে 1 টকাৰো কাম নাই গাড়ী এয়াৰবেগ আছে প্লাষ্টিক ফুলাই নাই গাড়ী গাড়ীত প্লাষ্টিক এতিয়ালৈকে উঠোৱাই নাই মানে ইমান ধুনীয়া কন্ডিশনত আছে গাড়ী ইয়াতে মই নালাগে আৰু কন্ডিশনৰ কথা আৰু দাদা এতিয়া GST বহুত কমিলে আৰু নিউ গাড়ীত আমি দাম চাওক আপোনালোকৰ দাদা দাম কমিলে নাই অন্য শ্বৰুমত কম্পেয়াৰ কৰিলেতো আমাৰ গমে পাই কোৱালিটি ওয়াইজ দাম আমাৰ কোৱালিটি বহুত ধুনীয়া ৰাখো সেইটোৰ প্ৰাইসটো আমি বহুত কম ৰাখো দাদা ভিডিঅ'ত দাম কয় এটা আহিলে দাম কয় আৰেটা কাস্টমাৰে অন্য ভিডিঅ' চোৱা আমাৰ যোৱা ভিডিঅ' যদি চাই যোৱা ভিডিঅ' আমি যিখিনি গাড়ীৰ ভিডিঅ' বনাইছিলো আজি সেইখিনি গাড়ী আমাৰ তাত নাই কিয় চেল হৈছে তো আমি প্ৰত্যেকটা ভিডিঅ'তে নতুন নতুন ষ্টক লৈ আহো ৰিজনেবল প্ৰাইসত দিও কোৱালিটি দিও আৰু কমেনো আহিছে আৰু অসমৰ ভিতৰত বেস্ট সেকেন্ড হ্যান্ড কাৰ ডিলাৰ মানে কোৱালিটি ভাল পাইছে বুলি কমেন্ট কৰিছে আৰু দামও ৰিজনেবল প্ৰাইসতে দিয়ে দাদা ভিডিঅ'ৰ দামটো আপোনালোকে ফাইনেল প্ৰাইস বুলি নধৰিব আৰু আহক ডিলাৰ ভিজিট কৰক আৰু অন টেবল কমি যাব দাম তাৰ পিছত দাদা আহিলে ফৰ্ডৰ ইকোস্পোর্ট হয় ফর্ড ইকোস্পোর্ট 2017 এর হয় টাইটেনিয়াম হয় 65,000 জেনুইন চলা ওকে বহুত ধুনীয়া গাড়ী এখন পেট্ৰলৰ হয় হয় প্ৰাইস ৰাখিছো 3,90,000 ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1 লাখ ডাউন পেমেন্ট দিলে লোন হৈ যাব ফৰ্ডৰ গাড়ী আপোনালোকে ইমান কম দামত নাপাবই আৰু সবই টাইটেনিয়াম হয় টপ মডেল হয় টপ মডেল সক আজি স্পেস বহুত কম আৰু বহুত গাড়ী আহিছে অলপ ইন্টাৰভিউ দেখুৱাব অসুবিধা হৈছে কিন্তু গাড়ী কাস্টমাৰ আহি এবাৰ ভিজিট কৰক গাড়ীবোৰ কোৱালিটি চাওক তেতিয়া গম পাব বহুত ধুনীয়া কন্ডিশন আছে হয় আপোনালোকে আহক গাড়ীৰ কোৱালিটি চাওক হয় চাব পাৰে গোটেই দেখুৱাই দিছো কন্ডিশন কমপ্লিট অৰিজিনাল পেইন্টৰ আছে কমপ্লিট আৰু অৰিজিনাল পেইন্টত আছে ফৰ্ডৰ ৰিকুৱেষ্ট বহুতে বিচাৰি থাকে অসমৰ ভিতৰত আৰু বহুত কম দামত গুড কোৱালিটি গাড়ী পাব টেকনোমাৰ্ট তাৰ পিছত আহি গ'ল দাদা ডাস্টাৰ 2016 ৰ হয় ফাৰ্স্ট ওনাৰ হয় 48,000 জেনুইন চলা ডিজেলত ওকে 48,000 এনেকুৱা নহয় যে মিটাৰ টেম্পাৰ্ড আছে 48,000 চলিছে স্পেটাৰ আনিউজ আছে গাড়ী কমপ্লিট অৰিজিনাল পেইন্ট আছে এখনৰ আমি প্ৰাইস ৰাখিছো 3,90,000 ওকে ৰিফাইনেন্স কৰালে 1,30,000
30,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1,30,000 দিলে আৰু লোন 1 লাখতো লোন কৰাই দিম কিন্তু কাস্টমাৰ তেনেকুৱা হিচাপ প্ৰফাইল হ'ব লাগিব মানে চাব পাৰে মই দেখুৱাই দিছো দাদা ক'লে আৰু গাড়ীটো বহুত ধুনীয়া কণ্ডিচনতে হৈ আছে আৰু অৰিজিনাল পেইণ্টত আছে ফাৰ্ষ্ট ওনাৰে হৈ আছে এতিয়া অনলি 48,000 ৰানিং আৰু ডাষ্টাৰ আহক আপোনালোকে তাৰ পিছত দাদা আহিলে সুইফট 2017 ৰ হয় হয় এখন বহুত ধুনীয়া গাড়ী হয় ওকে ফাৰ্ষ্ট ওনাৰ হয় অনলি 29,000 ড্ৰিভেন 29,000 আৰু ৰানিং মানে VXI মডেল হয় আছে জেনুইন আছে VXI হয় আফটাৰ মাৰ্কেট এন্ড্ৰইড ডিসপ্লে বেক কেমেৰা গোটেইখিনি লাগি আছে হয় স্পেয়াৰ টায়াৰ আনইউজ হয় ওকে মই আগতে এটা কথা কৈছে আমাৰ গাড়ীৰ কোৱালিটি পাব জেনুইন ৰানিং 29,000 চলা হয় এইখনৰ প্ৰাইস ৰাখিছো আমি 3,90,000 ৰিফাইনেন্স কৰালে 1,00,000 to 1,20,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 2017 ৰ হয় 29,000 জেনুইন ড্ৰিভেন ফাৰ্ষ্ট ওনাৰ কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত পাব ওকে দাদা তাৰ পিছত আহিলে ৰেনাল্ট ড্ৰাইভাৰ ৰেনল্ট ড্ৰাইভাৰ এইটো 2023 ফাৰ্ষ্ট ওনাৰ 55,000 জেনুইন চলিছে ৰুফ এচিও পাব এখনত 7 সিটাৰ হয় 7 সিটাৰ ৰুফ এচি পাব 2023 গাড়ী এখনৰ আমি প্ৰাইস ৰাখিছো আপোনাৰ 4,80,000 ৰিফাইনেন্স কৰালে 1,00,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1,00,000 ডাউন পেমেন্ট দিলে লোন কৰি দিব আৰু আপোনালোকৰ প্ৰফাইলটো যদি ভাল থাকে আৰু আপোনালোকে ফাইনান্স কৰিও ইয়াৰ গাড়ীও আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত পাব ওকে আৰু সুইফট মই আৰু একবাৰ দেখুৱাই দি আছো মানে গাড়ীটো ধুনীয়া কণ্ডিচন হৈ আছে সবে পাৰে সিট কণ্ডিচন চাও ষ্টিয়াৰিং আৰু এন্ড্ৰইড ডিসপ্লেও লাগি আছে এটো মই কোৱা কথা নাই 29,000 যে চলিছে তোমাৰ ডিলাৰ হিষ্টৰী চাই ল'ব পাৰে ঠিক নাম্বাৰ গাড়ী হয় নাম্বাৰটো দেখুৱাই দিব এবাৰ ষ্টৰি চেক কৰিব পাৰে গাড়ী A1 কন্ডিশন পাব সব পাৰে গাড়ী 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি অৰিজিনাল পাব ইয়াতে 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি পাব আৰু ডিলাৰ হিষ্টৰীৰ লগত গাড়ী ল'ব পাৰিব হয় সব পাৰে টেকনোমাৰ্টৰ গাড়ীৰ কোৱালিটিৰ কথা আৰু ক'বই নালাগে আৰু জেনুইন পাব এখন আমাৰ 480 প্ৰাইস ৰাখিছো 7 সিটাৰ 2023 ওকে ফাৰ্ষ্ট ওনাৰ এখন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্ট পাব 1,00,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1,00,000 ডাউন পেমেন্ট দিলেও লোন হৈ যাব আপোনালোকে ৰেনল্ট ড্ৰাইভাৰো ল'ব পাৰে আৰু 7 সিটাৰ গাড়ী হয় ধুনীয়া গাড়ী হয় ঘৰত যদি ফ্যামিলি আপোনালোকৰ এনেকুৱা নহয় যে 1% ৰিপেইণ্ট আছে কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্ট পাব হয় স্পেচে নাই চাবই পাৰে আজি গাড়ী ইমান গাড়ী দাদা লৈ আহিছে আৰু গাড়ী আছেই জাগাই নহল আজি ইয়াতে ৰেনল্ট ড্ৰাইভাৰ চাব পাৰে বিভিন্ন ৰকমৰ গাড়ী পাব আজি আপোনালোকে 7 সিটাৰ 8 সিটাৰ 4 সিটাৰ 5 সিটাৰ 6 সিটাৰ আৰু দাদা ইকোভেন আছে না নাই ইকোভেন আমাৰ আছে 5খন আহি আছে হয় সপ্তাহলৈকে আহি পাব ওকে ভিডিও আহি আছে আপোনালোকে চাব ভিডিও বিলাক শেয়াৰ কৰিব অল ওভাৰ আসাম তাৰ পিছত দাদা ইনোভাটো কিমানত দি আছে ইনোভা ক্ৰিষ্টা 2.4B হয় এখন আপোনাৰ চলিছে 1,25,000 1,25,000 হয় সেকেন্ড ওনাৰ হয় বহুত ধুনীয়া গাড়ীখন হয় টয়োটা ইঞ্জিনটো গমে পাই এখন 5 লাখ চলা গাড়ী হয় 5 লাখ চলে 5 লাখ হয় তো আমি 1,25,000 কিলোমিটাৰ জেনুইনত দি আছো গাড়ীখন 2019 ম্যানুফ্যাকচাৰ্ড হয় এখনৰ আমি প্ৰাইস ৰাখিছো 14,10,000 অন টেবল অলপ নেগোশিয়েট কৰাই দিম ৰিফাইনেন্স কৰালে 3,00,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম কিমান সিটাৰ এটো দাদা 8 সিটাৰ হয় 8 সিটাৰ ইনোভা হয় লাষ্ট প্ৰাইস আজিৰ ভিডিওত কিমান হলে পাৰিব 14 লাখত দি দিম 14 লাখ দাদা ফিচাৰটো অলপ কৈ দিব নেকি ফিচাৰস এইখনৰ আপোনাৰ এসি পাৱাৰ ষ্টিয়াৰিং ফৰ পাৱাৰ উইন্ডো হয় ৰূফ এসি এলয় হুইল এয়াৰবেগ ষ্টিয়াৰিং কন্ট্ৰোল অটো ক্লাইমেট কন্ট্ৰোল গোটেইখিনি পাব সব পাৰে আপোনালোকে যদি হয় প্ৰিমিয়াম গাড়ী এটা বিচাৰি আছে হাতত বাজেট মিনিমাম ধৰা আৰু 20 লাখ টকা আছে বা 5 লাখ টকাও যদি আছে আপোনালোকে ফাইনান্স কৰিব ইনোভা এটা লৈ কিনে ওলাই দিম যাব পাৰে 3 লাখ টকা দিলে ওলাই দিব হয় ফাইনান্সৰ গোটে কামটো দাদা আপুনি কৰি দিব শোৰুমৰ পৰা সাৰ্ভিসিং কৰিম গোটেইখিনি গাড়ী আমি লোৱাৰ সময়ত সাৰ্ভিসিং কৰাই দিম মোবিল কুলেন মোবিল ফিল্টাৰ কিনে যেটো আমাৰ নৰমাল সাৰ্ভিসিং হয় কাস্টমাৰ চকুৰ আগত কৰাই দিও ওকে দাদা আগত এটা ইয়ন দেখালো আৰু এটা ইয়ন আহি গলে এটো কিমানত দি আছে এটো 2018 ৰ হয় এটো কমপ্লিট অৰিজিনাল পেইণ্ট হয় এতিয়াও এটা কথা কৈছো কোৱালিটি বহুত ধুনীয়া পাব 70,000 ড্ৰিভেন হয় এসি পাৱাৰ ষ্টিয়াৰিং ফ্ৰন্ট পাৱাৰ উইন্ডো আছে এৰা প্লাস হয় এইখনৰ আমি প্ৰাইস ৰাখিছো 2,20,000 ৰিফাইনেন্স কৰালে 60,000 ডাউন পেমেন্ট দিয়ক আৰু গাড়ী লৈ যাওক 60,000 ডাউন পেমেন্ট দিলে আৰু গাড়ী আপোনাৰ নামত হৈ যাব 2018 ৰ মডেল হয় কন্ডিশন চাবই পাৰে লাইটাৰ ফিনিশিং চাও আৰু আপোনালোকে জি পাব একদম অল অৰিজিনাল কন্ডিশনতে পাব হয় AS01 গটে AS01 হয় তাৰ পিছত দাদা ৰেনাল্ট কুইট ৰেড কালাৰ হয় কুইট ৰেড কালাৰ হয় এখন 2024 ৰেনাল্ট কুইট RXT অপচনেল হয় নিউ লুকছত হয় লেটেস্ট মডেল শোৰুমত কিনিব গলে বৰ্তমান এইটো মডেলে পাব ষ্টিয়াৰিং কন্ট্ৰোল আহে এইখনত এখন চলিছে মাত্ৰ 15,000 কিলোমিটাৰ 15,000 হয় এটা আনিউজ হয় বহুত ধুনীয়া গাড়ী এখনৰ আমি প্ৰাইস ৰাখিছো 3,85,000 ৰিফাইনেন্স কৰালে 85,000 ডাউন পেমেন্ট দিয়ক আৰু গাড়ী লৈ যাওক আপোনালোকে বহুত কম ৰানিং গাড়ী এটা বিচাৰি থাকে 2 ইয়াৰ্স ইঞ্জিন ওয়াৰেন্টি পাব 15,000 কিলোমিটাৰ ৰানিং গাড়ী হয় আপোনালোকে জেনুইন গাড়ী পাব ইয়াতে লগতে 2 বছৰ ইঞ্জিন ওয়াৰেন্টি পাব নতুন গাড়ী লোৱা আৰু সেকেন্ড হ্যান্ড গাড়ী লোৱা সেমে হ'ব টেকনোমাৰ্ট আগতো ইকোভেন দেখুৱাইছিলো ভিডিঅ গোটে গলে আৰু সব হয় 2 ইয়াৰ ইঞ্জিন ওয়াৰেন্টিও পাই যাব সব
পুৰা ফ্ৰেছ কণ্ডিশ্যন ৰেড কালাৰ চাব পাৰে আপোনালোকে তাৰপিছত দাদা আহি গ'ল ইনোভা অল্ড মডেল ইনোভা অল্ড লুকছত হয় কিন্তু চলা হয় 1,50,000 জেনুইন হয় ফাৰ্ষ্ট ওনাৰ হয় 2015 ওকে ফাৰ্ষ্ট ওনাৰ 1,50,000 ড্ৰিভেন টয়োটা ইনোভা 2.5 ভি roof AC alloy wheel company fitted display airbag steering control গোটেইখিনি ফিচাৰ্স পাব এখন হয় এখন 1.5 বছৰ ইঞ্জিন ওয়াৰেন্টি পাব 1.5 year ইঞ্জিন ওয়াৰেন্টি ওকে আৰু তাৰ ডকুমেন্ট আপডেট আছে গোটেইখিনি পাব ফাৰ্ষ্ট ওনাৰ পাব চাবি 3 পাত পাব হয় এইখনৰ আমি প্ৰাইস ৰাখিছো 6,50,000 ওকে ৰিফাইনেন্স কৰালে আপোনাৰ কাস্টমাৰ প্ৰফাইলৰ ওপৰত একচুয়ালি ডিপেন্ড কৰে 1,50,000 তো ওলাব ধৰক 2 লাখ টকা ডাউন পেমেন্ট দিলে আৰামছে উলাই দিব পাৰিব 2 লাখ টকা মিনিমাম ডাউন পেমেন্ট দিলেও আপোনালোকে অল ইনোভা আৰু লৈ যাব পাৰিব BS4 মডেলে হয় BS4 আমাৰ দুখনে BS4 হয় ক্ৰিষ্টাখনো BS4 হয় এইটো BS4 মডেলে হয় ৰেনাল ড্ৰাইভাৰটো আজি বহুত ভাল লাগিছে আৰু এইফালে ৰেনাল কুইটটো মানে একদম ধুনীয়া কণ্ডিশ্যনত হৈ আছে চাবই পাৰে আৰু কম ৰানিং হৈ আছে তাৰপিছত দাদা আহি গ'ল স্কৰপিঅ S11 2019 ৰ সেকেন্ড ওনাৰ 1 লাখ কিলোমিটাৰ জেনুইন ড্ৰাইভিং 1 লাখ কিলোমিটাৰ চলিছে গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন আছে এখন আমি প্ৰাইস ৰাখিছো আপোনাৰ 11,20,000 এটো ৰিফাইনেন্স কৰালে 3 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম গুৱাহাটী ৰেজিষ্টাৰ্ড হয় ওকে গুৱাহাটী ৰেজিষ্টাৰ 3 লাখ টকা ডাউন পেমেন্ট দিলে আৰু লোন হৈ যাব যি কাম আছে ডকুমেন্টেশন যি আছে আৰু সব দাদাই কৰি দিব এই প্ৰাইজৰ ভিতৰত ইমান কম দামত আপোনালোকে নাপাবই আৰু গাড়ী আৰু জেনুইন কণ্ডিশ্যনত গাড়ী নাপাবই টেকনোমাৰ্টত আহক আৰু আপোনালোকে সোনকালে আহক দেৰি নকৰিবই তাৰপিছত দাদা ওয়েগনাৰ ৰেড কালাৰ আহি গ'ল হয় ওয়েগনাৰ 2017 ৰ ফাৰ্ষ্ট ওনাৰ 65,000 জেনুইন ড্ৰিভেন VXI হয় VXI আমি প্ৰাইস ৰাখিছো 3,20,000 ৰিফাইনেন্স কৰালে 80,000 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই সব পাৰে 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি পাব কমপ্লিট চেক পাব নন এক্সিডেন্টাল তাৰপিছত দাদা আহি গ'ল এক্সক্ৰছ হয় এক্সক্ৰছ হয় 2022 হয় আলফা হাইব্ৰিড টপ এন্ড ভেৰিয়েন্ট পেট্ৰলত গুৱাহাটী ৰেজিষ্ট্ৰেচন হয় ফাৰ্ষ্ট ওনাৰ হয় 2020 এইখনৰ আমাৰ প্ৰাইস ৰাখিছো 7,30,000 ৰিফাইনেন্স কৰালে 2 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম সব পাৰে আপোনালোকে মানুহৰ দাম পৰে এখন 14 লাখ টকা আৰু আমি বৰ্তমান দি আছো আপোনাৰ 7,30,000 টকা 3 বছৰ 6 মাহ পুৰণি গাড়ী 75,000 জেনুইন চলিছে টপ এন্ড ভেৰিয়েন্ট এক্সক্ৰছ আপোনালোকে যদি বিচাৰি আছে আহক এক্সক্ৰছ আহি গৈছে আৰু আজিৰ ভিডিঅ চাবই পাৰে ধুনীয়া কণ্ডিশ্যন হৈ আছে আৰু টপ মডেল S01 গুৱাহাটী ৰেজিষ্ট্ৰেচন হয় তাৰপিছত দাদা আহি গ'ল ক্ৰেতা S01 2019 ৰ হয় আজি ডিজেল ভেৰিয়েন্ট আনিছো ডিজেল লৈ আহিছে ডিজেল সানৰুফ টপ এন্ড ভেৰিয়েন্ট হয় 6 এয়াৰবেগ প্ৰথম স্টাৰ্ট এখন মাইলেজ বহুত ধুনীয়া 20 প্লাস পাব গাড়ী কম চলা হয় 60,000 কিলোমিটাৰ চলিছে জেনুইন আমাৰ প্ৰাইস ৰেট 8,20,000 ৰিফাইনেন্স কৰালে আপোনাৰ 2 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই 8 লাখ কিমান ক'লে 8,20,000 টকা ডাউন পেমেন্ট 2 লাখ টকা দিলে লোন কৰাই 2 লাখ টকা মিনিমাম ডাউন পেমেন্ট দিলে লোন হৈ যাব কমপ্লিট সিল গাড়ী পাব আৰু কোৱালিটিৰ কথা ক'বই নালাগে টেকনোমাৰ্টত যিমান কেইটা গাড়ী আছে ইঞ্জিন ওয়াৰেন্টি পাই যাব 1 ইয়াৰ 6 মান্থ তাৰপিছত দাদা আহি গ'ল টাটা হাৰিয়াৰ 2020 হয় এক্সেট প্লাস ডিটেইলত টপ এন্ড ভেৰিয়েন্ট ডুৱেল টোন হয় পেনাৰমিক সাৰ্ভিস আছে এখন 88,000 চলিছে ওকে জেনুইন চলিছে সেকেন্ড ওনাৰ হয় গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন আছে এখন ঘৰৰ নতুন দাম 3 লাখ টকা পৰে নতুন